আলোচনা হ'ব আজি পলিটিক্যাল আলোচনাটো আজি হ'ব কালি এটা কাৰ্টেসি মিট এটা আছিল সেইটো আমি কৰিছো আৰু আজি আলোচনা হ'ব আলোচনাৰ পিছতে আপোনালোকে গম পাব আমি দেখিছো প্ৰতিনিধি আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰিছিলে আৰু বহু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে আলোচনা কৰিছিলে মুখ্যতঃ কি কি তাত আপোনালোকে আলোচনা কৰিছে নাই বহুত বেছি গুৰুত্বপূৰ্ণ আলোচনা হোৱা নাই আমি জাস্ট এটা কাৰ্টেসি মিট কৰিছো আৰু আজি পলিটিক্যাল যিবিলাক ডিসকাশন সেইটো আজি কৰা হ'ব গতিকে এইবাৰ ৰাইজে যিটো আশাৰে ভোট দিছিলে নিশ্চয় তেখেতে কৈছে যে এইবাৰ যিহেতু পৰিৱৰ্তন ৰাইজে বিচাৰিছিল আৰু সেই পৰিৱৰ্তন হ'ল আৰু এই 9 উদ্যমেৰে তেওঁলোকে এইবাৰ আগবাঢ়ি যাব আৰু বিটিআৰত তেওঁলোকে বহু উন্নয়নমূলক কাম তাত তেওঁলোকে সম্পাদন কৰিব কেমেৰা পাৰ্চন কমল ৰয়ৰ সৈতে মই বিকাশ শৰ্মা নিউজ লাইভ গুৱাহাটী চমকপ্ৰদ সফলতা লাভ কৰি বিটিচি নিৰ্বাচনত 9খন আসন পালে বিজেপিয়ে ইয়াৰ বিপৰীতে বিপিএফে 17খন ইউপিপিএলে 12খন কংগ্ৰেছে এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসন দখল কৰিছে বিটিচি পৰিষদীয় নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকল একাধিক্ৰমে আৰু এইসকল প্ৰাৰ্থীয়ে জয়লাভ কৰিছে মৰ্থনগুৰিত বিজেপি প্ৰাৰ্থী গৌতম দাসে জয়লাভ কৰিছে মুছলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ বড়োৰ জয়লাভ কচুগাঁও ইউপিপিএলৰ প্ৰাৰ্থী উকিল মুছাহাৰীৰ জয়লাভ চালাকাটিত বিপিএফৰ প্ৰাৰ্থী দেৰহাছাত মুছাহাৰীৰ জয়লাভ ফকিৰাগামৰ পৰা বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেয়ে জয়লাভ কৰিছে আৰু গুমা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰহিন্দ্ৰ ব্ৰহ্মৰ জয়লাভ শ্ৰীৰামপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী সুজল সিঙে জয়লাভ কৰিছে দতমা সমষ্টিত বিপিএফ প্ৰাৰ্থী প্ৰকাশ বসুমতাৰীৰ জয়লাভ বিজেপিৰ সঞ্জিত তাঁতীয়ে জয়লাভ কৰিছে ননৈৰ শ্বেৰফাং পৰিষদীয় সমষ্টিৰ পৰা ৰৌতা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ জয়লাভ হৰিচিঙাৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী সঞ্জয় স্বৰ্গীয়াৰীৰ জয়লাভ বিপিএফৰ ফ্ৰেছ মুছাহাৰীয়ে জয়লাভ কৰিছে ধনশ্ৰী পৰিষদীয় সমষ্টিৰ পৰা নাগৰিজুলিৰ পৰা বিজেপি প্ৰাৰ্থী ধৰ্মনাৰায়ণ দাসৰ জয়লাভ দৰঙাজুলিৰ পৰা বিপিএফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীৰ জয়লাভ ভৈৰৱকুণ্ডৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ জয়লাভ শুক্লা শ্বেৰফাং সমষ্টিৰ পৰা ৰনীন্দ্ৰ নাৰ্জাৰীৰ জয়লাভ খালিংদুৱাৰৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী দিলীপ কুমাৰ বড়োৰ জয়লাভ ফেৰগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী দাওবৈচা বড়োৰ জয়লাভ মুদৈবাৰীৰ পৰা বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ জয়লাভ পৰ্বতজোৰা সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মই জয়লাভ কৰিছে 5 নং শ্বেৰফাং সমষ্টিৰ পৰা দীপক মৌৰৰ জয়লাভ দীপক মৌৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী চুৰিবাৰীৰ পৰা বিজেপি প্ৰাৰ্থী অভিৰাম মহানায়কৰ জয়লাভ মিচিঙৰ সমষ্টিত বিপিএফ প্ৰাৰ্থী জেমছ বসুমতাৰীৰ জয়লাভ চিৰাং সমষ্টিৰ বিপিএফ প্ৰাৰ্থী বি চাওৰাইদাৰ জয়লাভ কাজলগাঁৱৰ পৰা বিপিএফ প্ৰাৰ্থী পানীৰাম জয়লাভ শ্ৰীৰামদুৱাৰৰ ইউপিপিএলৰ প্ৰাৰ্থী বি ফেৰেংগাৰ জয়লাভ বিপিএফ প্ৰাৰ্থী সুবাজাৰ সমষ্টিৰ প্ৰভাত বসুমতাৰীৰ জয়লাভ মানস শ্বেৰফাঙৰ পৰা ধনঞ্জয় বসুমতাৰীৰ জয়লাভ ধনঞ্জয় বসুমতাৰী বিপিএফৰ প্ৰাৰ্থী হালবাৰী সমষ্টিত বিপিএফ প্ৰাৰ্থী জয় মুছাহাৰীৰ জয়লাভ আৰু গোৰেশ্বৰ সমষ্টিৰ পৰা পবিত্ৰ বড়োৰ জয়লাভ পবিত্ৰ বড়ো ইউপিপিএলৰ প্ৰাৰ্থী কোকলাবাৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ জয়লাভ
দিহিৰা সমষ্টিৰ জিএছপিৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ জয়লাভ। বাগানপৰাৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ জয়লাভ। চৰাইবিল সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰীৰ জয়লাভ। বনগাঁও সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মৰ জয়লাভ। দেৱৰগাঁও সমষ্টিৰ পৰা বিপিএফ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰ জয়লাভ। কয়বাৰী সমষ্টিৰ পৰা প্ৰমোদ বড়োৰ জয়লাভ। কয়বাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেন্দ্ৰ বড়োৰ জয়লাভ। আৰু বনখুগিৰ সমষ্টিৰ প্ৰাৰ্থী দানেশ চৌধুৰীৰ জয়লাভ।